শেহতীয়া অসমৰ যিটো ভয়াবহ পৰিৱেশ আৰু পৰিস্থিতি য'ত অসমৰ মৌলিক বিষয়সমূহক তল পেলাই জাতীয় প্ৰশ্নসমূহৰ উত্তৰ যোৱা 9.5 বছৰ আৰু মোদী ডাঙৰীয়াই 11 বছৰতকৈ বেছি সময় শাসনৰ থকাৰ পিছতো দিব নোৱাৰি এতিয়া তেওঁলোকে কৰা কামৰ কথা যেতিয়া আহে সেই কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এতিয়া কেৱল মাত্ৰ তেওঁলোকে সাম্প্ৰদায়িকতাৰ এক ভয়াবহ এক পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ আৰু সম্বল হিচাপে সাম্প্ৰদায়িকতা আৰু মেৰু বিভাজনক তেওঁ মূল ভেটি বা ভিত্তি হিচাপে ল'ব খুজিছে গতিকে এই কথাৰ আমি আজি এই সভাই সকলোৱে গভীৰ শংকা ব্যক্ত কৰিছোঁ গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু পৰৱৰ্তী দিনসমূহত এনেকুৱা অসমৰ সমাজ ভঙা কথা দেশৰ সংবিধান আৰু ন্যায়পালিকাৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বান আৰু ভয়াৱহতা নমাই অনা সকলো কথাৰে আমি ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ লগে লগে যিবোৰ মূল বিষয় মৌলিক বিষয় যিবোৰ আছে যেনে 49,000 বিঘা জনজাতীয় আবেষ্টনী ষষ্ঠ অনুসূচীৰ অন্তৰ্গত মাটি বিশেষকৈ জনজাতীয় অধ্যুষিত অঞ্চলৰ পৰা তেওঁলোকে বহিৰাগত কোম্পানী আম্বানী আদানী ৰামদেৱ গডৰেজ মেদান্তা এজিউৰ ইলেক্ট্ৰিকেল এইবোৰক দিব খুজিছে এইবোৰ কথাৰ আমি এই বিষয়বোৰ জনগণৰ মাজলৈ লৈ যাম 8,366খন বিদ্যালয় মৃত্যুমুখত পৰিলে 1,74,000 ঋণৰ বোজাই অসমক বকাই ৰাখিছে অহা কিছুদিনৰ ভিতৰত শ্ৰীলংকা সদৃশ এটা পৰিৱেশ হোৱাৰ উকমুকনি অসমত দেখা পাইছোঁ তাৰ লগে লগে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৰিব নোৱাৰিলে 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি নকৰিলে এই ভয়ংকৰ ভয়াবহ পৰিৱেশ পৰিস্থিতি আমি জনগণৰ মাজলৈ লৈ যাব খুজিছোঁ সিন্ডিকেট এফালে সিন্ডিকেট কমিশ্যন ৰাজ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি যেনেকৈ এক পৰিয়ালবাদ চলাই আছে যেনেকৈ এক তেওঁ সাম্প্ৰদায়িকতাৰ ৰাজনীতি চলাই আছে এইবোৰ মানুহৰ ওচৰলৈ লৈ যাব লাগিব 84,000 মানুহক স্মাৰ্ট মিটাৰ সংযোগ কৰাই 840 কোটি টকাৰ ঠিকা আদানীক যিটো দিলে এইবোৰ কথা মানুহৰ মাজলৈ লৈ যাব লাগিব স্মাৰ্ট মিটাৰৰ যোগেদি যিটো স্মাৰ্ট ডকাইতি আৰম্ভ কৰিছে গতিকে এই সকলোবোৰ মৌলিক বিষয়বোৰক লৈ আমি জনগণক সজাগ সচেতন কৰি এক ঐক্যবদ্ধ সংগ্ৰামৰ আজি পোষকতা কৰিছোঁ আমি অসম সন্মিলিত মৰ্চাই আৰু জাতিৰ জটিল সন্ধিক্ষণত এই সংকট নিৰসন কৰিবৰ কাৰণে অসমৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ লগা এই সংগ্ৰামত আমি এই ৰাজনৈতিক দলসমূহেই নহয় কংগ্ৰেছেও যাতে এই সংগ্ৰামত অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ জাতিৰ সংকটৰ ক্ষণত সকলো বিৰোধী ৰাজনৈতিক শক্তিয়ে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ প্ৰয়োজনীয়তা আছে এই প্ৰয়োজনীয়তা উপলব্ধি কৰিব লাগিব ৰাজনীতি মানুহৰ কাৰণে কৰিছোঁ দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে ৰাজনীতি জনগণৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কৰিছোঁ ৰাজনীতি কাৰোবাৰ পৰিয়াল আৰু পত্নী পুত্ৰক ধনী কৰিবৰ কাৰণে কৰা নাই আৰু কৰিবলৈ নিদিওঁ স্পষ্ট কথা যেতিয়া এই প্ৰশ্ন উত্থাপন কৰা হয় 31 লাখ নিবনুৱাৰ কি হ'ব চাকৰি বাকৰি তেতিয়াই আৰম্ভ কৰে হিন্দু মুছলমানৰ ৰাজনীতি যেতিয়াই কোৱা হয় 8,600খন বিদ্যালয় একেবাৰে বন্ধ হৈ গ'ল এইবোৰৰ প্ৰশ্ন কি তেতিয়াই কৰে হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতাৰ খেল গতিকে এই যিবোৰ খেল আছে মূল্য বৃদ্ধি কৰ কাটলৰ বোজা 27খন টুলগেট 9খন এক্টিভ হৈ আছে আৰু 18খন খুলিবলৈ ৰেডি হৈ আছে এইবোৰৰ বিৰুদ্ধে যেতিয়াই মাতো প্ৰশ্নৰ কোনো উত্তৰ দিবলৈ নাই তেতিয়াই মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰে ইয়াক বন্ধ কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে সংগ্ৰামৰ যাত্ৰা আৰম্ভ কৰিছোঁ আগন্তুক দিনসমূহত এইবোৰ বিষয়লৈ শক্তিশালী ৰূপত আগবাঢ়ি যাম আৰু তাৰ আৰম্ভণিতে অহা 3 ছেপ্টেম্বৰ তাৰিখে আমি সচলত আমি সকলো ৰাজনৈতিক শক্তিয়ে ঐক্যবদ্ধভাৱে এক খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ কাঢ়ি লৈ যোৱা কথাটো আৰু দ্বিতীয় দুৰ্নীতি বিশেষকৈ মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতি স্বজন তোষণৰ কথা বতৰাক লৈ আমি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিম আৰু এই সংগ্ৰামী কাৰ্যসূচীটো আমি কংগ্ৰেছকো চামিল হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ তাৰ লগে লগে পৰৱৰ্তী দিনসমূহত এই বৰদুৱাৰ অঞ্চল বা পৰ্বতজোৰা বা দৰাবিল কাৰ্বি আংলং ডিমা হাছাও এইবোৰত মাটি কেনেকৈ উচ্ছেদ কৰিব বিচাৰিছে আমাৰ এয়াৰপৰ্টৰ কাষত মাটি খিলঞ্জীয়াৰ মাটি কেনেকৈ দিব খুজিছে সকলো ৰাইজৰ লগত মত বিনিময় কৰি তাতো সংগ্ৰামসমূহত আমাৰ সম্পূৰ্ণ সমৰ্থন থাকিব অকল
মাটিয়ে নহয় আন যিবোৰ কথা বতৰা আছে মৌলিক বিষয় জাতীয় বিষয় আৰু সকলো বিষয়ত আমি সংগ্ৰামী কাৰ্যসূচীত আমি আগন্তুক দিনসমূহত ঐক্যবদ্ধভাৱে আগবাঢ়িম আৰু তাৰ লগে লগে আমাৰ যিটো কথা শেহতীয়াকৈ দেশত চলি আছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ভোটাৰ তালিকাৰ আপোনালোকে সকলোৱে দেখিছে যে ইয়াত বহু মানুহৰ নাম সংযোজিত কৰিব খোজা হৈছে বাহিৰৰ পৰা মানে কিছুমান মানে ভোটাৰ তেওঁলোকে ভোট চুৰি কৰিছে আৰু কিছুমান ভোটাৰৰ নাম সোমোৱাই তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ উঠি পৰি লাগিছে দেশৰ বিহাৰকে ধৰি বিভিন্ন ধৰণৰ কৰ্ণাটকাৰ প্ৰেক্ষাপট দেখাৰ পাছত আমি স্পষ্টভাৱে কৈছোঁ যে ইয়াত তেওঁলোকে এইটো যিটো ষড়যন্ত্ৰ কৰিছে বিদেশী মানুহৰ নাম যিসকল বাহিৰৰ পৰা মানুহ আনি নাম ভৰোৱাৰ ইয়াৰ আমি বিৰোধিতা কৰিছোঁ লগে লগে একে সময়তে আমি ক'ব খুজিছোঁ যে ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰিব লাগিব ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰিব লাগিব তাৰ কাৰণে যিটো দায়িত্ব সেই দায়িত্বও চৰকাৰে পালন কৰিব লাগিব গতিকে আমি আজি আমাৰ এই সভাৰ মূল বিষয় এইবোৰে তাৰ পৰৱৰ্তী দিনসমূহত আমি আমাৰ যি মূল প্ৰস্তাৱ হৈছে এইবোৰ আপোনালোকক আনুষ্ঠানিকভাৱে জনাম এইখিনি বিষয় লৈয়ে আমি পৰৱৰ্তী দিনসমূহত আমি আমাৰ কাম কাজ আৰম্ভ কৰিম যাত্ৰা আৰম্ভ কৰিম আৰু জনগণৰ মৌলিক বিষয় আৰু সমস্যাবোৰক লৈ আমি নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে সংগ্ৰামী কাৰ্যসূচীৰ যোগেদি জনগণক সজাগ সচেতন কৰি তেওঁলোকক বিজেপিৰ ভয়াৱহ যিটো ৰাজনীতি আমাৰ অৰ্থনীতিৰ ভেটি ভাঙি থানবান কৰি দিয়া কৃষি অৰ্থনীতিৰ ভেটি ভাঙি থানবান কৰি দিয়া আমাৰ মানুহক খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ নিদিয়া আৰু তাকে কৰিবলৈ গৈ তেওঁলোকে মাটি যেনেকৈ বাগানৰ মাটি কাঢ়ি লৈছে যেনেকৈ বাগানৰ মাটিত তেওঁলোকৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে এইবোৰৰ বিৰুদ্ধে আমি শক্তিশালী ৰূপত আগন্তুক দিনসমূহত কাম কাজ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত